জিন্দাবাদ 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 জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম দেশী জনগোষ্ঠী মঞ্চ জিন্দাবাদ 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 জয় আই অসম জয় আই অসম জিন্দাবাদ জিন্দাবাদ দেশী জনগোষ্ঠী যুব ছাত্র মঞ্চ জিন্দাবাদ 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 জয় আই অসম জয় আই অসম দেশী জনগোষ্ঠী মঞ্চ অসম ধুবুৰী জিলাৰ অন্তৰ্গত 5টা আঞ্চলিক কামাৰডাঙ্গা ডিংডিঙা তামাৰহাট হাতীতুৰা আৰু কুমাৰগঞ্জৰ যৌথ উদ্যোগত দেশী যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠী মঞ্চৰ উদ্যোগত আমি প্ৰত্যেক বছৰে পুষ্ণা আমাৰ দেশীৰ জাতীয় উৎসৱ পুষ্ণা আমি উলহ মালহেৰে পালন কৰোঁ। এইবেলিও আমি অহা 23 তাৰিখে জানুৱাৰী 23 তাৰিখে আমি পালন কৰাৰ কাৰণে মনস্থ কৰিছোঁ। সেইকাৰণে আজি লাইখোটা স্থাপন কৰা হ'ল আৰু আজি আমাৰ এই অনুষ্ঠানত প্ৰধান অতিথি হিচাপে আমি ND24ৰ মুখ্য সম্পাদক শ্ৰীযুত ৰাজদীপ বাইলুং বৰুৱাক আমি আমন্ত্ৰণ কৰিছোঁ। এখেতে আহিব আৰু আমি বিভিন্ন জাতি জনগোষ্ঠী মিলি আমি যিখিনি আমাৰ দেশীৰ জাতীয় উৎসৱ এই জাতীয় উৎসৱ পালন কৰোঁ আৰু এই দিনজোৰা কাৰ্যসূচীত আমি ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈকে আমি কাৰ্যসূচী আমি পালন কৰিম। তামাৰহাটৰ কামাৰডাঙ্গাত এইটো কি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব নেকি? নহয়, এইটো আঞ্চলিক ভিত্তিক আমি 5টা আঞ্চলিকে আজি প্ৰায় কেইবা বছৰ ধৰি কৰি আছোঁ আৰু এইবেলিও আমি কৰাৰ কাৰণে যোজা চলাই আছোঁ। জাতীয় উৎসৱ আমাৰ এই কামাৰডাঙ্গাত আমি কেইবছৰ ধৰি পালন কৰি আছোঁ। এইবাৰ 6ষ্ঠ বাৰ্ষিক পুষ্ণা উদযাপন। আমাৰ আপোনালোকৰ ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ছাৰ আহিব, লগতে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য তেখেতেও আহিব। তো আমি বিচাৰোঁ আমাৰ এই অনুষ্ঠান সম্পৰ্কে এই পুষ্ণা আমাৰ যি উৎসৱ এই সম্পৰ্কে অসমৰ সকলো ৰাইজে গম পাওক। আমি যে আমাৰ এই বৃহত্তৰ অসমীয়া জাতি গঠনত এটা মুখ্য ভূমিকা লৈছোঁ, আমি তাৰ এটা অংশ। এই কথাটো আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে সবকে জনাব খুজিছোঁ। আমি সকলোৱে মিলি এখন সুন্দৰ অসম গঢ়ি তোলোঁ, এয়া আমাৰ উদ্দেশ্য। অসমত বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব এই ধুনীয়া অনুষ্ঠানটো না ইয়াতে? নহয়, আমাৰ বিভিন্ন আঞ্চলিক বিভিন্ন জিলা কমিটি কৰি আছে, আমাৰ কেন্দ্ৰীয় কমিটিৰ মাজে সময়ে কৰে, কেন্দ্ৰীয়ভাৱে কৰি আছে। গতিকে আমাৰ চবতে হৈয়ে আছে, কিন্তু আমি এইটো অলপ আমাৰ নিজা অঞ্চলত আমি এইটো কৰি আছোঁ, এইটো বাৎসৰিকভাৱে হৈয়ে থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।